নমস্কাৰ, জ্যোতিষীয় পৰামৰ্শলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক কোনো মন্ত্ৰ পাঠ নকৰাকৈ মুখ লগা ভঙাৰ এটা উপায় আপোনালোকৰ আগত ব্যক্ত কৰিম। উপায়টো অতি সহজ আৰু সহজতে ঘৰত কৰিব পৰা উপায়। সাধাৰণতে মুখ লগা ভঙাৰ কাৰণে বিভিন্ন মন্ত্ৰ আছে, মন্ত্ৰ পাঠ কৰি পেলাই মুখ লগা ভঙা হয় আৰু সেইখিনিও খুব ইফেক্টিভ উপায়। আপোনাৰ সন্তানটো বা আপুনি কেতিয়াবা বিয়া খাবলৈ গৈছে, বিয়া খাই উভতি আহিছে, আহি পেলাই ঘৰত পাইছেহি, দেখিছে আপোনাৰ পেটটো লাহে লাহে বেয়া লাগিবলৈ আৰম্ভ কৰিছে, মনটো বেয়া লাগিবলৈ আৰম্ভ কৰিছে, আভোক আভোক ভাৱ হৈছে আৰু লাহে লাহে আপোনাৰ খোৱাৰ ৰুচি কমি গৈছে, লাহে লাহে আপুনি ক্ষীণাবলৈ আৰম্ভ কৰিছে। তেনেকুৱা হ'লে আপুনি বুজিব লাগিব যে আমাৰ সাধাৰণ দৃষ্টিত নজৰ লগা বা মুখ লগা বুলি আমি কওঁ। এই নজৰ লগা বা মুখ লগা ভঙাৰ কাৰণে ঘৰতে কৰিব পৰা মন্ত্ৰ পাঠ নকৰাকৈ কৰিব পৰা উপায়টো হৈ গ'ল, আপুনি হাতত কেইটামান বগা সৰিয়হ লৈ তাত কেইটোপামান সৰিয়হৰ তেল দিব লাগিব আৰু এটা কপোৰ তাত ভাঙি দিব লাগিব। ভাঙি দি যিজন মানুহৰ মুখ লগা ভাঙিব, আপোনাৰ সন্তানেই হওক বা ঘৰৰ আন সদস্য হওক, তেওঁ মূৰৰ ওপৰেৰে ওলোটা দিশত শাক পাক ঘূৰাই পেলাই কোনোবা এটা পাত্ৰত, আপুনি ধূনা দানিতেই হওক বা মাটিৰ কোনোবা এটা পাত্ৰত সেইকেইটা আপুনি জ্বলাই দিব লাগিব। জ্বলাই দিয়াৰ লগে লগে তাৰ যিটো গোন্ধ ওলাব, সেই গোন্ধটোৱে আপুনি গোন্ধটো পোৱালেই গম পাব যে লাহে লাহে আপোনাৰ উপায়টো ইফেক্টিভ হৈছে। আৰু তেনেকৈ আপুনি কণ্টিনিউ 3 দিনমান কৰিব, দেখিব আপোনাৰ মুখ লগা ভঙা প্ৰক্ৰিয়া ঠিক হৈ গৈছে। মানুহজনৰ লাহে লাহে খোৱাত ৰুচি হ'ব, মনটো ভাল হ'ব আৰু চবতকৈ ডাঙৰ কথা, তেওঁ মনলৈ ফূৰ্তিটো ঘূৰি আহিব। ধন্যবাদ।